নমস্কাৰ লুইতপৰি বিচাৰ দৃষ্টিত আজি চৰ্চা কৰা হ'ব দশ অৱতাৰৰ ভিতৰত বামন অৱতাৰ আৰু এই অৱতাৰেই হ'ব মৎস্য কুৰ্ম বৰাহ অৰ্থাৎ ৰূপ শব্দৰ দ্বাৰা বুজোৱা সমাজে কৰা আৰু তাৰ পিছতে নৰসিংহ অৱতাৰ মানুহ আৰু সমাজে বা এজন ব্যক্তি নেতৃত্ব আৰু সমাজৰ সহযোগত তাৰ পিছৰ প্ৰক্ৰমতে বামন অৱতাৰ হ'ল যে এজন ব্যক্তিৰ নেতৃত্বত গোটেই সম্পূৰ্ণ সমাজৰ আধাৰত উদ্ধাৰ কাৰ্য কেনেকৈ কৰিছিল আৰু এই হ'ল বামন অৱতাৰৰ কাহিনী আৰু এই কাহিনী আগৰ যি অৱতাৰৰ কাহিনী আছে তাৰ লগত সংযোগ আছে যে এতিয়া আমি চাওঁ এই বামন অৱতাৰৰ কাহিনীৰ মুখ্য চৰিত্ৰ বিৰচন বলি শুক্ৰাচাৰ্য অদিতি আৰু বামন আৰু এই অৱতাৰৰ কালখণ্ডৰ কাহিনীত মুখ্য কিছুমান শব্দ বা বাক্য প্ৰথম হ'ল যজ্ঞ সুৰাজ্য স্বৰাজ্য ত্ৰিপাদ ভূমি খোজ আৰু বলিক পাতালত বন্দী এটা এই কাহিনীৰ অলপ আলোকপাত কৰাৰ আগতে যে আমাৰ যে সংযোগ যে আছে নৰসিংহ অৱতাৰৰ পৰা যেতিয়া হিৰণ্যকশিপুক বধ কৰাৰ পিছত তাৰ পিছত জনসাধাৰণে প্ৰহ্লাদৰ ওপৰত সন্তুষ্ট হৈ প্ৰহ্লাদক ৰজা পাতি বা ৰজা মানি চলিছিল আৰু এইটো যেতিয়া প্ৰহ্লাদ যিহেতুকে স্বদেশী নহয় দেশৰ নহয় যদিও সুন্দৰ প্ৰশাসন আছিল যদিও সুন্দৰ শাসন ব্যৱস্থা চলাইছিল সমভাৱ দৃষ্টিৰে যদিও চাইছিল কিন্তু স্বৰজা নহয় স্বতন্ত্ৰ বা স্বৰ অধীন যিটো সেইটো ৰজা নহয় এইকাৰণে বহুত সমাজ হিতৈষী সকলে এইটো মানি ল'ব পৰা নাছিল বা মানি লোৱাটো কথাই নাই সেই ইন্দ্ৰলৈকে বা যি আমাৰ সেই সময়ৰ প্ৰমুখ যি ব্যক্তিসকল আছিল তেওঁলোকে মানি লোৱা নাই হয়তো তাৰ পিছত কি হ'ল যে ইন্দ্ৰই বেশ লৈ ছদ্মবেশী লৈ সাধাৰণ এটা সেৱক হিচাপে প্ৰহ্লাদৰ ৰাজ্যত প্ৰৱেশ কৰিছিল প্ৰহ্লাদৰ এজন সেৱক হিচাপে কাম কৰিছিল আৰু বহু বছৰ কৰাৰ পিছত প্ৰহ্লাদে সন্তুষ্ট হৈ তেওঁক বৰদান দিব বিচাৰিলে বা কিবা দিব বিচাৰিলে যেনেকৈ উল্লেখ আছে যে ইন্দ্ৰই প্ৰহ্লাদক শিল বিচাৰিলে আৰু তেতে প্ৰহ্লাদে তেওঁৰ সেৱাত ইমানে সন্তুষ্ট যে তেওঁ শিলটো দিয়াৰ কাৰণে প্ৰস্তুত হ'ল যেতিয়া তেওঁ শিল দান দিলে প্ৰদান কৰিলে তাৰ পিছত এককৈ যেনেকৈ সত্য ধৰ্ম সদাচাৰ বল তাৰ পিছত এজনী বোলে মহিলা ওলাই গৈছিল সেইজনী হ'ল লক্ষ্মী ওলাই গ'ল এইটো বৰ্ণনা পোৱা যায় ইয়াৰ অৰ্থ এইটো যে শিল যোৱাৰ লগে লগে যি চাৰিটা যি আৰু যি গুণ বা তাৰপিছতে যি লক্ষ্মী যি ওলাই গ'ল ইয়াৰ অৰ্থ এইটো যে ইন্দ্ৰই বা নেতৃত্বত যে প্ৰহ্লাদৰ ৰাজ্যৰ সকলোখিনি আৰু এই বিন্দু কেইটা হ'ল এটা ৰাজ্য বা দেশ এখন চলাৰ কাৰণে ব্যৱস্থা প্ৰণালীহে আৰু এই ব্যৱস্থা প্ৰণালীটোক এখন সমাজ বা এখন ৰাষ্ট্ৰৰ সুন্দৰ ব্যৱস্থা প্ৰণালী হ'ব লগা হ'লে এই 5 বিন্দুৰ আধাৰিত লাগিব আৰু সেইজন ৰজাই আয়ত্ব কৰিব পাৰে যিজন ৰজাৰ বা যিজন ব্যক্তিৰ এনেকুৱা শিল তত্ত্বৰ অধীনত যিজন ব্যক্তি তেওঁহে আয়ত্ব কৰি ল'ব পাৰে এইখিনি কৌশলগতভাৱে কায়দা কৰি পেলাই প্ৰহ্লাদৰ পৰা ৰাজ্য হস্তান্তৰিত কৰা কথাটোহে বুজাইছে যে লাহে লাহে কেনেকৈ গোটেইখিনি যি আমাৰ তন্ত্ৰৰ যি ব্যৱস্থা আছে যি চিষ্টেম সেই চিষ্টেমখিনি হস্তগত কৰি লৈছিল যেতিয়া হস্তগত কৰি লোৱাৰ পিছত তেতিয়াতো ৰজাৰ নাম মাত্ৰহে আৰু তেতিয়া প্ৰহ্লাদে নাম মাত্ৰহে ৰজা হৈ থাকিল গোটেই চিষ্টেমটো ইফালে সমাজৰ হাতত আহি গ'ল আৰু ইয়াৰ পিছতে কি হ'ল যেতিয়া প্ৰহ্লাদৰ পুতেক বিৰচন এইটো যেতিয়া তেওঁৰ দেউতাক যেতিয়া নাম মাত্ৰ ৰজা এইটো বুলি গম পালে তেতিয়া বিৰচনে বনলৈ গুচি গৈ তেওঁ কাৰ্য আৰম্ভ কৰিলে ধ্যান সাধনা কৰিলে আৰু যে নাস্তিকতাবাদ এই যি নাস্তিকতাবাদৰ যে প্ৰথম এই আচাৰ্য হিচাপে তেওঁৰ নাম পোৱা যায়
তেওঁ প্ৰচাৰ কৰিলে। এই আজিৰ বৰ্তমান সময়ত যেনেকৈ কমিউনিষ্টসকলে কৰে যে বিদেশত নহয়, এইটো আকৌ ইয়াতেই উদ্ভৱ হোৱা, যে প্ৰমুখ আচাৰ্য বুলি কোৱা যায়। তাৰপিছতে যে বিৰোচনৰ যি পুতেক বলিয়ে এইটো তেওঁৰ নিজৰ যি পূৰ্বপুৰুষৰ ৰাজ্য উদ্ধাৰৰ কাৰণে মনত এটা সংকল্প ল'লে যে নিজৰ পূৰ্বপুৰুষৰ যি প্ৰহ্লাদৰ যি ৰাজ্য উদ্ধাৰ কৰিব লাগে, তাৰ কাৰণে তেওঁ এই কামত মনোনিয়োগ কৰিলে। আৰু সেইটো ভালদৰে বুজি পাইছিল যে হিৰণ্যকশিপুৰ ৰাজ্য কেনেকৈ গুচি গ'ল, সেই কথাটো তেওঁ ভালকৈ উপলব্ধি কৰিব পাৰিছিল যে তেওঁৰ অহংকাৰ, তেওঁৰ যে সমাজক অন্যায় অত্যাচাৰ কৰি যে এইবোৰৰ দ্বাৰা এখন ৰাজ্য বা এখন ৰাষ্ট্ৰ সম্পূৰ্ণৰূপে দখল কৰিব নোৱাৰি, যিখন সমাজৰ এক সুন্দৰ ব্যৱস্থা বা ভৰসা দ্বাৰাহে আমি ল'ব লাগিব, যেতিয়া শক্তিশালী ৰূপত যেতিয়া থিয় হৈ থাকে। আৰু সেই লৈ পেলাই বলিয়ে যজ্ঞ কৰা আৰম্ভ কৰিলে। যে যজ্ঞ অকল সেই যে আমি বৰ্তমানৰ যি পৰিচালিত যজ্ঞ সেইটো নহয়, যজ্ঞ এইটো বহুত ডাঙৰ আছে। সেইটো কেতিয়াবা বেলেগকৈ একো এটা ভিডিঅ' বনাব লাগিব, কাৰণ বহুত কথা ইয়াত সামৰি আছে। যে যজ্ঞ মাধ্যমেৰে সমাজক যি সেৱা, সমাজৰ যি উত্থানৰ কথা চিন্তা কৰা, যে দৰিদ্ৰৰ লগত সহায় কৰা, অসহায়ক সহায় কৰা, এনেকৈ যজ্ঞৰ এইটো আচলতে উদ্দেশ্য থাকে। যে এই যজ্ঞ মাধ্যমেৰে বলিয়ে সম্পূৰ্ণ সমাজৰ বিশ্বাস ল'বলৈ সক্ষম হৈছে। বিশ্বাস লৈ তাৰপিছতে তেওঁ ৰাজ্য চলোৱা আৰম্ভ কৰিলে। তাৰপিছত বলিয়ে সেই ধৰণেৰে ৰাজ্য চলাই থাকিল। এখন সুৰাজ্য বুলি যে প্ৰশাসনিক যি ব্যৱস্থা আছে, সেই ব্যৱস্থা এখন সুৰাজ্য ব্যৱস্থা তেওঁ চলোৱা আৰম্ভ কৰিলে। কিন্তু সুৰাজ্য ব্যৱস্থা চলোৱা আৰম্ভ কৰোঁতে যে সেই সময়ৰ যে জনসাধাৰণ আছে, সেই সময়ৰ জনসাধাৰণৰ মনত অসন্তুষ্টি প্ৰকাশ এই কাৰণেই হৈছিল যে একটো প্ৰথম কথা হ'ল যে সুৰাজ্য হ'ব পাৰে, কিন্তু স্বৰাজ্য নহয়। এতিয়া আজিও এই শব্দ দুটাৰ প্ৰযোজ্য আছে যে সুৰাজ্য হ'ব পাৰে, কিন্তু আমি স্বৰাজ্য হৈছোঁ নে নাই, স্বৰ অধীন হৈছোঁ নে নাই, স্বতন্ত্ৰৰ অধীন আমি হৈছোঁ নে নাই। 47 চনত আমি ব্ৰিটিছৰ পৰা মুক্তি লাভ কৰিছোঁ ঠিকেই, কিন্তু আমাৰ স্বতন্ত্ৰ স্বৰাজ্য স্বৰাষ্ট্ৰ আমাৰ নিৰ্মাণ হৈছে নে নাই, সেইটো সেই বামন অৱতাৰৰ সময়তো সেই কালখণ্ডৰ একেই কাহিনী আছে, যে স্বতন্ত্ৰ স্ব অধীনত আমি হ'ব লাগিব। আৰু তাৰপিছত যেতিয়া এইটো সমাজত এটা অন্ধকাৰ, এটা মানে নিৰাশা হতাশা, যে সুন্দৰ ব্যৱস্থাটো চলি আছে কিন্তু নিজৰ স্বৰ অধীনত নাই। এতিয়া স্বৰ অধীনত কি নাছিলে, সেই সময়ৰ যে শুক্ৰাচাৰ্য আৰু বিৰোচন, এই দুজনৰ নেতৃত্বত গোটেই সমাজ ব্যৱস্থা চলিছিল প্ৰমুখ আচাৰ্য হিচাপে। তাৰপিছত আমি বাকী এই বিষয়ে পাম যে ত্ৰিপদ যে ভূমি যে বিচাৰিছিল, আচলতে এই বস্তুটো কি, যে এনেকৈ এটা হতাশাগ্ৰস্ত, এটা অন্ধকাৰজনক সমাজৰ মানুহে যেতিয়া দিশাহীন অৱস্থাত আছিল, তেতিয়া যে আৰু সমাজৰ উপায়ো নাছিল, ইমান কটকটীয়া বলিয়ে ৰাখিছিল, আন্দোলন কৰিবলৈ সাহস নাছিল, যে ইয়াৰ যে প্ৰতিবাদ কৰিব এইটো হিম্মত নাছিল। তো তেতিয়া এই যি অদিতি নামৰ যিজন মাতৃগৰাকী আছিল, তেওঁ সাধনা কৰিছিল, ভগৱান ঈশ্বৰৰ পৰা বৰ বিচাৰিছিল যে মোক এনেকুৱা এজন সন্তান লাগে, যাৰ দ্বাৰা এই যি অন্ধকাৰে কলা মেঘেৰে আৱৰি থকা যিখন সমাজ আছে, সমাজক যাতে উজ্বলাব পাৰে, আকৌ স্বৰ অধীনলৈ আনিব পাৰে। কালক্ৰমত তেওঁৰ গৰ্ভত এজন সন্তান জন্ম হ'ল, যাক আমি বামন নামেৰে পৰিচিত বা আমি জানো। তো বামনৰ জন্ম হ'ল অদিতিৰ গৰ্ভত। সেই বামন সৰুৰ পৰাই বুদ্ধিমান, চতুৰ, সাহসী, বাকপটুতা এইবোৰ গুণ ফুটি উঠিছিল। আৰু এই বামনে লাহে লাহে অলপ ডাঙৰ হৈ সমাজক সংগঠিত কৰা আৰম্ভ কৰিলে। এইকাৰণে মই আৰম্ভণিতে কৈছোঁ যে এইটো অৱতাৰ যে আগৰ অৱতাৰৰ কাহিনীতকৈ যে এজন ব্যক্তিয়ে লিড লৈ সমাজক জগাই উঠা, আগৰ যি আছিল যে সমাজে মিলি পেলাই কৰিছিল, কাৰোবাক হয়তো অধ্যক্ষ পাতিছিল, কোনোবা এখন সভা পাতিছিল, তাত এজন মুখীয়া পাতিছিলে, বা এজন যেনেকৈ নৰসিংহ অৱতাৰৰ যে প্ৰহ্লাদ লিড লৈছিল, সমাজৰ সহযোগত কৰিছিল। কিন্তু কালক্ৰমত আমি এইটো কালখণ্ডত কি আছে যে সমাজে নেতৃত্ব ল'বই পৰা নাছিল বা এইগুলোক হ'বই সাহস পৰা নাছিল। সেইকাৰণে বামনে
সংগঠিত কৰা আৰম্ভ কৰি দিছিল এই কাৰণে এইটো অৱতাৰৰ পৰা আমি এজন ব্যক্তিৰ নামেৰেহে অৱতাৰৰ গোটেই কাহিনীটো বৰ্ণনা কৰা আছে কোনো ৰূপ শব্দ ইয়াত ব্যক্তিৰ ওপৰত প্ৰয়োগ কৰা হোৱা নাই বাকিবোৰ অলপ ৰূপ শব্দ প্ৰয়োগ কৰা আছে আৰু এনেকৈ গোটেই সমাজক এক দুই ধৰণৰ এক আন্দোলন এক ইণ্টাৰনেল এক বাহ্যিক আন্দোলনৰ মাধ্যমেৰে গোটেই সমাজক সংগঠিত কৰিবলৈ সক্ষম হৈছিল যে এই যে আমি যে ৰাখী উৎসৱ যে পালন কৰোঁ ৰাখী পূৰ্ণিমাৰ দিনাখন যে কেতিয়াৰ পৰা আৰম্ভ হৈছিল আমি সঠিকভাৱে ক'ব নোৱাৰোঁ কিন্তু সেই বামনৰ সেই ৰাখীৰ মাধ্যমেৰে সমাজক সংগঠিত কৰা কাম কৰিছিল এইকাৰণে শ্লোকটো আমি পাওঁ যে এই ধৰণৰ যেন বদ্ধ বলি ৰাজ দানবেন্দ্ৰ মহাবলহ তেন ত্বং প্ৰতি বদ্ধামি ৰক্ষে মাচল ইয়াত বলি নামৰ শব্দৰ উচ্চাৰণ আছে যে ৰাখীৰ মাধ্যমেৰে গোটেই সমাজক সংগঠিত কৰাৰ কাম বামনে কৰিছিল তাৰপিছতে শ্লোগান আছিল স্বৰাজ্য যেনেকৈ ইয়াৰ আগৰ কাহিনীত আমি ঘটনাত আমি অৱতাৰ পাইছোঁ যে কেতিয়াবা ভূমি শব্দৰ দ্বাৰাই তো এনেকৈ যে এইটো আন্দোলনৰ মুখ্য শ্লোগান আছিল স্বৰাজ্য সুৰাজ্য নহয় স্বৰাজ্য এই শব্দটো মনত ৰাখিব লাগিব আজিও বৰ্তমানৰ কালখণ্ডত আমাৰ এই স্বৰাজ্যৰ ৰাজ্য মানে ৰাষ্ট্ৰ স্ব শব্দৰহে প্ৰয়োজন আছে চাইতো ভাষাৰ ক্ষেত্ৰত সাজ পোছাকৰ ক্ষেত্ৰত হওক চাই যিকোনো ক্ষেত্ৰতে নহওক কিয় প্ৰশাসনিক তন্ত্ৰ হয় এইটো আমাৰ বহুতখিনি অংশই আমি এতিয়াও স্বৰ অধীনত আমি প্ৰয়োগ বা আনিব পৰা নাই আজিৰ দিনতো যেটো সেই সময়ত মুখ্য শ্লোগান আছিল এই বামন অৱতাৰৰ সময়ৰ কালখণ্ড হল ত্ৰেতা যুগৰ কালখণ্ডত তে আমি আজিও এই বস্তুটো চিন্তন কৰিব লাগিব যে যি কি নহওক তো তাৰ পিছতে এই যে মুখ্য যে আন্দোলন ইমানেই আন্দোলন আছিল আৰু সেই সময়ত বিৰোচন আৰু শুক্ৰাচাৰ্য বলিক বাৰে বাৰে সকিয়নি দিছিল যে এই আন্দোলনক দমন কৰিব লাগিব কিন্তু বলিয়ে এটা সময়ত গুৰুত্ব দিয়া নাছিল যেতিয়া বহুত ডাঙৰকৈ হ'ল এটা বহুত ডাঙৰ পৰ্যায়ত যেতিয়া আন্দোলন থিয় হ'ল এই আন্দোলন এনেকুৱা বোলে এটা বাগৰ ছাল মানে হাতেৰে হেঁচি ধৰা নিচিনা এটা হেঁচি ধৰিলে আনফালে ফুল উঠে আনখন হাতেৰে হেঁচি ধৰে আনটোফালে এতিয়া অসম্ভৱ হৈ গৈছিল তেতিয়া যে বলিৰ আৰু উপায় নাছিল যে গোটেই সমাজ সংগঠিত হৈ যেতিয়া আন্দোলন কৰা আৰম্ভ হৈ গ'ল বলিৰ তেতিয়া চৰ্ত মানিবৰ বাহিৰে বিকল্প আৰু উপায় নাই হয়তো আৰম্ভণিতে শুক্ৰাচাৰ্য বিৰোচনৰ কথা শুনিলে হয়তো ইমান আৰু আৰম্ভণিতে এইটো গমও পোৱা নাছিল ইমানে গোপনীয়তাৰে ইমানে সুদক্ষ মানে সংগঠকৰ দ্বাৰা ইমানে সুপৰিচালনাৰ দ্বাৰাই যে চলিছিল সেইটো বলি গমও পোৱা নাছিল বহুত দেৰিকৈ যেতিয়া গম পোৱা হ'ল তাৰপিছত উপায় নাথাকিল তো যি কি নহওক যেতিয়া বলিয়ে হাৰ মানিলে তো বলিয়ে যেতিয়া হাৰ মানিলে এতিয়া এই আন্দোলনকাৰীৰ ওচৰত আত্মসমৰ্পণ বা কিবা চৰ্ত বা আলোচনা কৰিবৰ বাহিৰে বিকল্প নাই তেতিয়া আলোচনাত বহিল যে এতিয়া যে বামনৰ নেতৃত্বত যি সংগঠক যি সমাজ প্ৰস্তুত হৈছে যে এতিয়া যে আন্দোলন যে আজিও আমি যে দ্বিপক্ষীয় চৰকাৰৰ লগত বা আন্দোলনকাৰীৰ লগত যে আলোচনা চুক্তি হয় সেই আলোচনা চুক্তি এই মৰ্মে স্বাক্ষৰ হয় বা তেনেকৈ সিদ্ধান্ত হয় ঠিক সেইটো এই আজিৰ যিটো পৰ্যায় যেনেকৈ আন্দোলনকাৰী সংগঠনৰ অমুক তোমাক সেই একেই ধৰণৰ সেই সময়তো তে আন্দোলনত যেতিয়া চুক্তিত বহিল তেতিয়া এই যে আমি প্ৰমুখ বাক্য যে উল্লেখ কৰাছিল বা এই যে বামন অৱতাৰৰ যে ত্ৰিপদ ভূমি ত্ৰিশজ যে মাটি যে বিচাৰিছিল সেইটো হ'ল মুখ্য চৰ্তৰ পইণ্ট যে ত্ৰিপদ ভূমি লাগে এই ত্ৰিপদ ভূমি কি সাধাৰণতে আমি কি পাওঁ যে পাতাল স্বৰ্গমৰ্থ মাথাত এনেকৈ বৰ্ণনা আমি পাওঁ আচলতে এইটো ইয়াতেহে ৰূপ শব্দৰহে প্ৰয়োগ কৰিছে বা শব্দৰ দ্বাৰা বুজাইছে যে আন্দোলনৰ যি বলিৰ ওচৰত যি চৰ্ত এই ত্ৰিপদ ভূমি ত্ৰিশজ মাটি সেই মানে ত্ৰিপদ ভূমি ত্ৰিশজ মাটি মানে হ'ল তিনিটা চৰ্ত যে বলিৰ ওচৰত বামনে নেতৃত্বত যি সংগঠিত ৰূপত যি আন্দোলন কৰিছিল তেতিয়া বলিৰ ওচৰত এই তিনিটা চৰ্ত ৰাখিছিল এই তিনিটা চৰ্ত মানিলে আমি আন্দোলন সমাপ্ত কৰিম আজিৰ ভাষাত এনেধৰণৰ তেতিয়া বলিৰ তো আৰু উপায়ে নাই তেতিয়াতো এইটো চৰ্ত মানিবই লাগিব তেতিয়া চৰ্তত বহিল যে কি চৰ্ত যে প্ৰথম চৰ্ত মানে প্ৰথম খোজ ষ্টেপ এটা চৰ্ত সেই চৰ্তটো হ'ল যে সেই সময়ত
যে শিক্ষা ব্যৱস্থাটো শুক্ৰাচাৰ্য বিৰোচনৰ মতেহে চলিছিল যেনেকৈ আজি আমি স্বাধীনতাৰ 47 চনৰ পিছতো যেনেকৈ আমাৰ শিক্ষা ব্যৱস্থা সম্পূৰ্ণ সনাতনৰ আধাৰিত নহয় লৰ্ড মেকলে শিক্ষা ব্যৱস্থা কমিউনিষ্টে নিৰ্মাণ কৰা পাঠ্যপুথিৰ দ্বাৰা যেনেকৈ এটা লৰ্ড মেকলে শিক্ষা পদ্ধতি চলিছিল সেইটো যে শুক্ৰাচাৰ্য বিৰোচনৰ মতেহে শিক্ষা ব্যৱস্থা চলিছিল আৰু এইটো প্ৰথম চৰ্তটো হ'ল এই শিক্ষা ব্যৱস্থা আমাৰ দেশৰ ঋষি মুনি যি সমাজ আছে সমাজে পৰিচালনা কৰিব আৰু সেই সময়ত বলিয়ে কি কৰিছিল যে আমাৰ যে ব্ৰাহ্মণ শ্ৰেণীৰ যিখিনি মানুহ আছিল ব্ৰাহ্মণৰ দায়িত্বত থকা যিখিনি মানুহ আছিল যোগ্যতে ব্যস্ত ৰাখিছিল তেওঁলোকে বেলেগ চিন্তন কৰিবলৈ সময় ইমানেই ব্যস্ত ৰাখিছিল সময় চিন্তন কৰিব পৰা সময় নেপাইছিল তো সেইটো হ'ল প্ৰথম চুক্তি যে শিক্ষা ব্যৱস্থা যিটো আছে সেইটো আমাৰ ঋষি মুনি সকলে কৰিব বা আমাৰ যিখিনি ব্ৰাহ্মণ সকলে পৰিচালনা কৰিব তেতিয়া প্ৰথম যি চৰ্ত সেই চৰ্ত বলিয়ে মানিলে যে আজিৰ ভাষাত হস্তাক্ষৰ সেইটো হৈ গ'ল তেতিয়া হ'ল 2 নম্বৰ চৰ্ত 2 নম্বৰ চৰ্ত ৰাখিলে যে ব্যৱসায় বাণিজ্য সেই সময়ত বলিয়ে কি কৰিছিল যে ব্যৱসায় বাণিজ্য সেই বলিৰ যি মানুহ আছে যি এইটো প্ৰচলিত এটা শব্দ আছে যে অসুৰ সমাজৰ হাততহে আছিল সেই অসুৰৰ ব্যাখ্যা অলপ বেলেগ আমি যেটো অসুৰৰ বৰ্ণনা পাওঁ সেইটো নহয় এটা শ্ৰেণী এটা কাষ্ট আজিৰ ভাষাত তেওঁলোকৰ হাতত আছিল যে আমাৰ যে ভাৰতৰ যে সমাজ আছিল সমাজৰ হাতত নাছিল আজি যেনেকৈ ব্যৱসায় বাণিজ্যৰ হাততো আমাৰ সনাতন মানুহৰ হাতত কিমান আজি যেটো বৰ্ণনা কৰাৰ আৱশ্যকে নাই বা ইয়াৰ কিছু বছৰ আগলৈ বড়োষ্টবদ্ধ কোম্পানী ইণ্ডাষ্ট্ৰিয়েল লিমিটেড যেনেকৈ ইণ্টাৰনেট যে ব্যৱসায় বাণিজ্য যেনেকৈ তাৰ আগতে ইষ্ট ইণ্ডিয়া কোম্পানী আহে ইত্যাদি ইত্যাদি তো এই বস্তুটোত সেই সময়টো আছিল যে 2 নম্বৰ খোজ অৰ্থাৎ 2 নম্বৰ চৰ্তটো হ'ল যে ব্যৱসায় বাণিজ্যসকলে আমাৰ সমাজৰ যিখিনি বৈশ্য শ্ৰেণী মানে যিখিনি ব্যৱসায় কৰিব লগা মানুহ তেওঁলোকেহে কৰিব অৰ্থাৎ যিটো প্ৰচলিত আজিৰ শব্দ যে বৈশ্য তেওঁলোকেহে ব্যৱসায় কৰিব এইটো তো বলিয়ে 2 নম্বৰ চৰ্ত মানিলে বা মানিবলৈতো বাধ্যই বা সেই আজিৰ ভাষা 2 নম্বৰ চৰ্তটো চুক্তি স্বাক্ষৰ কৰিলে সেইটো হ'ল 2 নম্বৰ খোজ এতিয়া আহিল 3 নম্বৰ এই 3 নম্বৰ খোজত যিটো কোৱা যে একদম মূৰত ভৰি দিয়া নিচিনা মানে সেই 3 নম্বৰ চৰ্ত শুনাৰ লগে লগে তেওঁৰ মূৰ নষ্ট ঘূৰাই গৈছে যে এটো কি হল সেইটো কি আছে যে সেইটো হল শাসনতন্ত্ৰ সেনা সৈন্য যেটো আমাৰ প্ৰচলিত শব্দ ক্ষত্ৰিয় সকলে কৰিছিল ক্ষত্ৰিয় মানে আজি যেটো ক্ষত্ৰিয় এটা জাতি বনাই দিছে সেইটো নহয় যিসকলৰ সেই সময়ত আছিল ব্যৱস্থাত তেওঁলোকৰ পৰা বলিয়ে অসুৰ সকলৰ হাতত দিছিল যে তেওঁলোকে কৰিব বা বলিৰ নিজে এক ডিফেন্স সিস্টেম বনাইছিল অকল ডিফেন্স সেইটোৱে নহয় যি তন্ত্ৰ চৰকাৰী তন্ত্ৰ চলিবৰ কাৰণে যি ব্যৱস্থা আছিল তেওঁ নিজৰ হাতত নিজৰ মানুহৰ হাতত ৰাখিছিল যে সেইটো আমাৰ সনাতন আজিৰ যে সনাতন শব্দ ভাষাত মানুহক লাগে যে প্ৰশাসন তন্ত্ৰটো সেইটো লাগে যে এইটো যে প্ৰশাসন বলিত ৰজা মানে ৰজাটোই গুচি যাব তেতিয়া তোৰ ৰাজ সিংহাসনে গুচি যাব তৃতীয় চৰ্তটো এনেকুৱা আছিল যে হেতুকে কয় যে ভৰিত মূৰ থোৱাইছে যেতিয়া নিজৰ আসনখন হেৰুৱাই যাব তেতিয়া তো ভৰে মানে মূৰটো নষ্ট সেইটোকে বুজাইছে যে তৃতীয় খোজ ক'ত যে তোৰ ভৰিত থৈ দিয়ে কি মূৰত থৈ দিছে সেইটোতো মূৰত হয় না একদম মাথাত ডাং দিয়ে নিচিনা কথা হয় না যেতিয়া নিজৰ যিটো মেইন বস্তুটো বেলেগে ল'ব তেতিয়া মাথাত ডাং দিয়ে নিচিনাই কথা হ'ব এইটো মাথাত মূৰত ভৰি দিয়াৰ নিচিনা কথা হৈছে সেইটো হ'ল 3 নম্বৰ চৰ্ত এতিয়া বলিতো এতিয়া বিপাঙত এতিয়া এই চৰ্তটো মানিলে তো ৰাজ সিংহাসন গুচি গ'ল মানে ৰাজতন্ত্ৰটোই গুচি গ'ল দেখোন তেওঁ থাকিলে কি এতিয়া এইটো বিৰোধ কিন্তু ইফালেতো উপায়ও নাই ইমান ডাঙৰ জবৰদস্ত ভাৰতীয় সনাতন সমাজে আন্দোলন কৰিছিল বামনৰ নেতৃত্বত এটাতো বলিৰ উপায়ে নাই এতিয়া অৱশেষত সেই 3 নম্বৰ চৰ্তটো মানিবলৈ বাধ্য হ'ল বলি ৰজায়ে হস্তাক্ষৰ কৰিলে আজিৰ পৰিভাষাত এতিয়া তেওঁৰ কি গ'ল শিক্ষা ব্যৱস্থা গুচি গ'ল প্ৰথম খোজ ব্যৱসায় বাণিজ্য গুচি গ'ল দ্বিতীয় খোজ তেওঁৰ প্ৰশাসনিক তন্ত্ৰ গুচি গ'ল সেনা বাহিনী গুচি গ'ল তৃতীয় খোজ পৰি গ'ল এতিয়া যেতিয়া গোটেইখিনি গুচি গ'ল বলিৰ কি থাকিল বলিতো তেতিয়া সিংহাসনচ্যুত আহি গ'ল হস্তাক্ষৰ হৈ গ'ল সিগনেচাৰ হৈ গ'ল
আৰু সেই তাৰ পিছতে কি ক'লে যেতিয়া গোটেই আহি গ'ল আন্দোলন সমাপ্ত হৈ গ'ল গতিকে গোটেই বামনৰ নেতৃত্বত সমাজৰ গোটেই যি স্বৰাজ্য মানে স্বতন্ত্ৰ সেই স্বতন্ত্ৰৰ অধীন সমাজ ব্যৱস্থা হৈ গ'ল তাৰ পিছতে বলিক ক'ত থৈ দিলে এই যি কয় যে বলিক পাতালত থৈ দিলে সেই পাতালত বলিক বন্দী কৰি থৈ দিলে কাৰণ কি আকৌ তেওঁক যদি খোলাই এৰি দিয়ে আকৌ তেওঁ আন্দোলন কৰিব না যেনেকৈ বাৰে বাৰে পৃথ্বীৰাজ সিং চৌহানতো ভুল কৰিছিল হাৰাৰ পিছতো এৰি দিছিল তাৰপিছত নিজকে মাৰি দিলে সেইটো বলিয়ে কিন্তু নিদৰ্শন ৰখা নাছিল আকৌ বধ কৰা নাছিল তেওঁক লৈ পাতাল অৰ্থাৎ পাতাল কোনটো যিটো আমাৰ দক্ষিণ ভাৰতৰ সেই সাগৰৰ পাৰত জেল আজিৰ পৰিভাষাত সেইটো জেল যেনেকৈ বৰ্তমান সময়ত প্ৰচলিত আছে যে ষ্টেট প্ৰিজনাৰ তেনেকৈ এই কটকটীয়া সুৰক্ষাৰ ব্যৱস্থা গোটেই সপৰিয়ালসকলে বলিক জেলত সোমাই থৈ দিছিল আৰু সেইটো যাতে বলিয়ে ওলাব নোৱাৰে তাৰ কাৰণে তাৰ গোটেই সমস্ত দায়িত্ব বামনে নিজে লৈছিল কাৰণ ওলালে তাৰ পৰা বাহিৰত ওলালে আকৌ বিদ্ৰোহ আৰম্ভ কৰিব আকৌ আন্দোলন কৰিব যেনেকৈ আমাৰ ইতিহাসত বাৰে বাৰে এইটো ভুলৰ ঘটনা কৰি আছে যাৰ ফলত আকৌ উল্টাকৈ মাৰি দিয়ে আকৌ আমি পৰাজিত হৈ যাওঁ সেইটো বামনে কিন্তু সুযোগ দি নাছিল কাৰণ আমি এই ইতিহাস বাৰে বাৰে স্মৰণ নকৰাৰ কাৰণে সেই ভুল আমাৰ আজি এই বৰ্তমান সময়লৈকেও আমাৰ হৈয়ে আহি আছে তে এইটো হ'ল আৰু যেতিয়া বিজয় হ'ল যেতিয়া স্বৰাজ্য অৰ্থাৎ ৰাষ্ট্ৰ ৰাজ্য মানে আজিৰ পৰিৱেশ আমি সৰু সৰু ৰাজ্য প্ৰশাসনিকহে বুজা আচলতে সেইটো নহয় যেতিয়া ঘূৰি আহিল তেতিয়া জন সমাজত আনন্দ উল্লাস হ'ল তেতিয়া এই যে দীপাৱলীৰ বিজয় উৎসৱ পালন কৰিছে দিন কেইবাদিন ধৰি একেৰাহে যে দীপাৱলীৰ উৎসৱ আৰম্ভ হৈছিল যে আমি জানো যে এইটো ৰাম লংকা জয় কৰি অযোধ্যাত অহাৰ সময়তো দীপাৱলী উৎসৱ হৈছিল কিন্তু তাৰ আগতেও হৈছিল যে এইবোৰ পৰম্পৰা যেনেকৈ আমি এইটো ঘটনাত আমি দুটা বস্তু যেনেকৈ ৰাখী উৎসৱ আৰু দীপাৱলী উৎসৱ যে এই সময়তো হৈছিল জনসাধাৰণে পালন কৰিছিল যে আমি ইয়াৰ দ্বাৰাই বুজিব লাগিব বা বুজিব পাৰোঁ কিমান পুৰণি কিমান প্ৰাচীন তো তাৰপিছতে বামনে এনেকৈ যে স্বৰাজ্য অৰ্থাৎ স্বৰাষ্ট্ৰ স্বতন্ত্ৰৰ অধীনত গোটেই সমাজক উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল এইকাৰণে যিহেতুকে এইটো উদ্ধাৰ কাৰ্য সেইকাৰণে অৱতাৰ শ্ৰেণীত পৰে বা অৱতাৰ শ্ৰেণীত আহি যায় সেইকাৰণে বামন এই মুখ্য 10 অৱতাৰৰ ভিতৰত এজন অৱতাৰ আৰু এই বামন অৱতাৰৰ পৰা স্বয়ং ব্যক্তিয়ে নিজৰ নেতৃত্বৰ সমাজক সংগঠন কৰি সমাজক উদ্ধাৰ কাৰ্য আৰম্ভ কৰিছে সেইকাৰণে সেই বামন ব্যক্তিৰ নামেৰে এই অৱতাৰ এই গোটেই যে ঘটনাৰ পৰিক্ৰমা এটা বামন অৱতাৰ নামেৰে নামাকৰণ কৰাইছে কাৰণ এইকাৰণে প্ৰথমতে মৎস্য কুৰ্ম বৰাহ তাৰপিছত নৰসিংহ কাৰণ এজন ব্যক্তিয়ে নেতৃত্ব কৰিছিল সমাজক সহযোগ কৰিছিল কাৰণ সমাজৰ সহযোগ তো প্ৰতি মুহূৰ্ত বা প্ৰতি কালখণ্ডতেই আৱশ্যক আছে সমাজৰ প্ৰতি জনসাধাৰণৰ সহযোগ আমি কোনো ব্যক্তিকো কৰিব নোৱাৰে কিন্তু পৰ্যায়ক্ৰমে যে আমি আজিৰ দিনলৈকে যে কোনটো আছে যে আমাৰ যে জেনেটিক যে হাজাৰ নহয় লাখ কৰোৰ বছৰ আগৰ পৰা আমি কেনেকৈ বাৰে বাৰে কিয় আমাৰ বেলেগে ৰাজত্ব কৰিব লগা হয় যে এই কাৰণে শেষলৈকে যে আমাৰ দশাৱতাৰৰ কাহিনী যে আমি স্মৰণ কৰিব লাগে আমি অধ্যয়ন কৰিব লাগে বাৰে বাৰে কৰিব লাগে এইবোৰ ঘটনাৰ কাৰণে যাতে দ্বিতীয়বাৰ পুনৰাবৃত্তি নহয় কিন্তু আমাৰ সনাতন সমাজৰ পুনৰাবৃত্তি হৈয়ে থাকে কাৰণ আমি কালক্ৰমত কি হৈছে যে কিছুমান আমাৰ ভুল শব্দ ব্যাখ্যাৰ কাৰণে আমাৰ এইবোৰ অপপ্ৰচাৰৰ কাৰণে আমি আচল যি ইতিহাস আছে ইতিহাসৰ পৰা দূৰত যে আমি এতিয়া পূৰ্ণ অৰ্জনৰ কাৰণেহে আমি এইবোৰ পাঠ কৰোঁ বা আমি এইবোৰ পঢ়োঁ যে এইবোৰ নাম লওঁ পূৰ্ণ অৰ্জন নহয় পূৰ্ণ অৰ্জনটো পিছৰ কথা সেইবোৰ বিষয় বাৰু বেলেগ বিষয় আছে কিন্তু বাস্তৱ যি স্থিতি আছে সেই বাস্তৱ স্থিতিৰ আমাৰ গোটেই এইবোৰ ইতিহাসৰ কাহিনীতে লিপিবদ্ধ আছে যে এই অৱতাৰৰ কাহিনী এইবোৰ কাল্পনিক নহয় এইবোৰ ইতিহাসহে আৰু আমাক কাল্পনিক বুলি কৈও আমাৰ পৰা এইবোৰত দূৰত পঠিয়াই দিছে যে এইবোৰ একোটা ইতিহাসহে যে ইয়াৰ ওপৰতো বহুত অধ্যয়ন গৱেষণা কৰিব লগা আৰু বাকী আছে যে কৰিলে বহুত আৰু ইয়াৰ ইতিহাসৰ যি গুৰ কথা আছে সেইখিনি ওলাই আহিব যে আজিলৈ ইমানেই ধন্যবাদ ভাৰত মাতা কি জয়